এয়াই মানৱ জীৱন, জীৱনবোধ। মানৱ জীৱন কি, কিয় আৰু কেনেকৈ? আমাৰ স্বাস্থ্য হ'ল আমাৰ আটাইতকৈ ডাঙৰ উপহাৰ। সন্তুষ্টি আটাইতকৈ ডাঙৰ সম্পদ আৰু বিশ্বাসেই হ'ল আটাইতকৈ ডাঙৰ সম্পৰ্ক। অসত্য ৰাজত্বত সত্যবোৰ বৰ ক্লান্ত। সুসজ্জিতভাৱে মিছা কথা প্ৰচাৰ আৰু প্ৰসাৰ কৰাসকল সকলোৱে প্ৰিয়। কিন্তু নিভাঁজ সঁচা কথা কোৱাসকল সদায় অৱহেলিত আৰু অপমানিত হ'ব লগা হয়। এয়াই মানৱ জীৱন। দুৰ্দিনৰ সময়ত কান্ধত হাতখন থৈ সান্তনা দিয়াজন সফলতাৰ দিনত প্ৰশংসা আৰু হাত চাপৰি বজোৱাজনতকৈ বহু বেছি মূল্যৱান। নিশা যিমানেই গভীৰ হয় সিমানেই পোহৰৰ ফালে গতি কৰে আৰু এটা সময়ত সূৰ্যৰ ৰশ্মিয়ে আন্ধাৰ গ্ৰাস কৰি পোহৰ বিয়পায়। ঠিক সেইদৰে জীৱনলৈ যিমানেই বেয়া দিন নাহক এদিন ভাল দিন আহিবই। ধৈৰ্য মাত্ৰ অপেক্ষাৰহে। জীৱনৰ সম্পৰ্ক সেইটোৱে য'ত সময় আৰু সকিয়নি থাকে কিন্তু অজুহাত নাথাকে। অভিমান আৰু কাজিয়া থাকে কিন্তু দূৰত্ব নাথাকে। ব্যৱহাৰ যদি আন্তৰিক হয় তেন্তে সম্পৰ্ক সুমধুৰ হ'বই। জীৱনৰ প্ৰত্যেকটো পৰিস্থিতিত নিজেই সংঘৰ্ষ কৰিব লাগে। কাৰণ আপোনাৰ জীৱনৰ সংঘৰ্ষ আনে কৰি নিদিয়ে। তেওঁ লাগিলে যিমানেই আপোন নহওক কিয়। আনে আপোনাক কেৱল উপদেশহে দিবলৈ আহিব। মনত ৰাখিব, সকলোকে পানীৰ পৰা পাৰ কৰি নিজৰ গন্তব্যস্থান পাবলৈ সুবিধা কৰি দিয়া নাওখন কিন্তু সদায় পানীৰ তলতেই থাকে। সেইবাবে আনক উপকাৰ সাধন কৰিবলৈ আপুনি ডাঙৰ মানুহ হ'ব নালাগে, বহল হৃদয়ৰহে প্ৰয়োজন। মনত আছেনে? সৰুতে আমি লিখিবলৈ পেঞ্চিল ব্যৱহাৰ কৰিছিলোঁ, কিন্তু এতিয়া আমি কলম ব্যৱহাৰ কৰোঁ। কিয় জানে? সৰুতে আমি কৰা ভুলবোৰ মচি পেলাব পাৰিছিলোঁ, কিন্তু এতিয়া আমি কৰা ভুলবোৰ মচিব নোৱাৰি। এয়াই জীৱন। মানুহ যেতিয়া মিছা সপোন আৰু আৱেগৰ ঢৌত ভাহি ফুৰে বা আবদ্ধ হৈ থাকে, তেতিয়া জীৱনটো বৰ সহজ যেন অনুভৱ কৰে। কিন্তু যেতিয়া বাস্তৱৰ সৈতে মুখামুখি হয় তেতিয়াহে বুজি উঠে জীৱন প্ৰকৃততে কিমান কঠিন। আপুনি হয়তো আপোনাৰ জীৱনৰ গতিপথ স্পষ্টকৈ দেখা নাপাবও পাৰে। তথাপি আগবাঢ়ি গৈ থাকক, কিয়নো সময় আপোনাৰ কাষত আছে। বিশ্বাস আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। কিন্তু য'তেই সন্দেহ তাতে বিভ্ৰান্তি। গতিকে সন্দেহ ত্যাগ কৰি বিশ্বাসক সাৰথি কৰি লৈ গৈ থাকক। সফলতা আপোনাৰ হাতত। কোনোবাই আপোনাৰ কথা শুনক বা নুশুনক, নিজেই নিজৰ কথা অৱশ্যে শুনিব। কোনোবাই আপোনাক বুজক বা নুবুজক, নিজে নিজক অৱশ্যে বুজিব। কোনোবাই আপোনাক ভাল পাওক বা নাপাওক, নিজেই নিজক ভাল পাই থাকিব। কিয় জানে? এই বিশ্বত নিজতকৈ আপোন কোনো নাই। জীৱনত ডাঙৰ কিবা কিবি পালেও সৰু সৰু নৈতিক আৰু মানৱীয় গুণবোৰ পাহৰি নাযাব। কিয় জানে? সৰু বেজীয়ে যিমান কাম কৰিব পাৰে ডাঙৰ তৰোৱালেও সেই কাম কৰিব নোৱাৰিবও পাৰে। জীৱনবোধ। এই কথাখিনি ধৈৰ্য্যৰে শুনাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।